এই ভিডিওটোৰ এম ৰাখিছো গাইস 2K লাইক আৰু ইমান বেছি কষ্ট কৰি আছো জাস্ট আপোনালোকৰ বাবে। আজি মানে একদম প্ৰফেশনাল দোকানী মই এনেকে যে দোকানদাৰী কৰিম আপোনালোকক হেতত জনাম কিমান টকা সেল হয়। হাই থাকতে চাইছে গাইস কেনেকুৱা ঘাম ওলাই গ'ল আৰু ইমান দূৰ গাইস খোজকাঢ়ি আহিলো। ই হ'ল মালিক মই হলো কৰ্মচাৰী। যদি বৰষুণ আহে কি যে হ'ব হালাত। 5 ষ্টাৰ হোটেলত খাও যেনেবা ৰাস্তাতে খাও খানা তো গাইস খানাই হয়। আৰু দোকানৰ মালিক বৰ্তমান গেলে ঘৰত 700 টাকা 700 ঠিক আছে আহিবা। কেনেকৈ খাব লাগিব গাইস বাটি তো দিয়াই নাই দোকানীয়ে। তেনেকুৱা ৰাস্তাৰ মাজত গাইস খানা খাই আছো। हेलो फ्रेंड्स এটা নিউ ভিডিও লৈ আপোনালোকৰ ওচৰত আহি পল আপোনালোকৰ ভাই আকাশ ভাই। তো যোৱাকালি চাওক গাইস বৰষুণ দিছিলে আৰু আজি চাওক গাইস কেনেকুৱা লেভেলৰ ৰ'দ দি আছে চাইছে। এই মাটিত চাওক না গাইস চালে আপোনালোকে গম পাব। মানে আজি হাই ভোল্টেজৰ ৰ'দ দি আছে হাই ভোল্টেজ কিনো কম। স্পেশালি টাইটেল আৰু থাম্বনেল থেকে গাইস গমে পাইছে আজিৰ ভিডিওটো কি ইমান বেছি স্পেশাল তো হয় বাৰু বহুত বেছি স্পেশাল হয়। আৰু এই ভিডিওটোৰ এম ৰাখিছো গাইস 2K লাইক 2000 লাইক সোনকালে কমপ্লিট কৰি দিয়ক। এই ভিডিওটোৰ মই সেকেন্ড পাৰ্ট লৈ আহিম আপোনালোকৰ কাৰণে। আৰু ইমান বেছি কষ্ট কৰি আছো জাস্ট আপোনালোকৰ বাবে। তো আপোনালোকে কমেন্ট কৰিব 200 কমেন্টৰ টাৰ্গেট দিলো আৰু 2K লাইক 2000 লাইক তো সোনকালে কমপ্লিট কৰি দিয়ক। নেক্সট পাৰ্টটো গাইস বহুত সোনকালে মই লৈ আহি আছো আপোনালোকৰ কাৰণে। তো ব্লগ এতিয়া বেছি ভক নকৰো সোনকালে ওলাই যাও ন। আৰু আজি মোৰ গেটআপটো আপোনালোকে চাবই পাৰিছে গাইস টি শাৰ্ট আৰু হাফ পেন্ট। আৰু এই ৰ'দত গাইস বৰ্তমান মই খোজকাঢ়িয়ে গৈ আছো। আজি মই গাড়ী চাৰি একো নলওঁ মোৰ লগত খালি লৈ আছো এটা বস্তুৱে এয়া পাৰ্চটোৱে খালি লৈ যাম আৰু একো নলওঁ। চাইছে আপোনালোকে হাফ পেণ্ট পিন্ধিয়ে ওলালো। এতিয়া মোৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ মান খোজকাঢ়ি যাম। তাৰপিছত পাই যাম দোকান। আৰু কিহৰ দোকান দি আছো থাম্বনেল চাই আপোনালোকে গমে পাইছে। তাতে গৈ আপোনালোকক ভালকে দেখুৱাইছো। তো বলক এতিয়া ওলাও ন। লেটস গো গাইস। চাইছে পুৰা একদম খোজকাঢ়ি ওলালো। হাই থাকতে চাইছে গাইস কেনেকুৱা ঘাম ওলাই গ'ল আৰু ইমান দূৰ গাইস খোজকাঢ়ি আহিলো। আজি আপোনালোকক ক'লো কোনো গাড়ী লৈ নাহো মানে খোজকাঢ়ি আহিম। আৰু খোজকাঢ়ি আহি ইমান ৰ'দ দি আছে বৰ্তমান প্ৰায় 1.5 কিলোমিটাৰ হ'ব মোৰ ঘৰৰ পৰা। ফাইনেলি আহি পালো এই দোকানখনত। আৰু দোকানখন একচুৱেলি মোৰ বন্ধুৰে হয়। এয়া চাইছে আমাৰ লগত আছে সুমন ভাই ইয়াৰে হয় দোকানখন। চাইছে ৰাস্তাৰ কিনাৰত বাৰু ইফালদি চাইছে পুৰা একদম গাড়ী চাৰি গৈ আছে। আজি ইয়াৰ দোকানখনে মই বাৰু কৰিম। ই হ'ল মালিক মই হলো কৰ্মচাৰী। দিনটো ইয়াৰ লগত থাকিম কিমান টকা সেল হয় যিসকলে মানে ৰাস্তাত দোকান কৰে তেখেতসকলৰ লাইফটো বাৰু কেনেকুৱা হয় আজি আপোনালোকক পুৰা একদম প্ৰেক্টিকেলি দেখাম। তো সকলোকে ভিডিওটো চাই থাকক। আৰু বৰ্তমান সময় কিমান হৈ আছে ভাই? এতিয়া 11টা 11:30 বাজে। আৰু মই মানে খোজকাঢ়ি আহিলো ঘৰৰ পৰা বাৰু অলপ সময় লাগি গ'লে 20 মিনিট মান লাগিলে। তো আপোনালোকক তথাপি এবাৰ টাইমটো দেখাই দি আছো। এয়া চাওক টাইমটো চাইছে একদম আবেলিলৈকে থাকিম আজি দিনটো ইয়াতে। ৰাতিপুৱাই দোকান দিছে আৰু এতিয়ালৈকে এনেকে বহি আছো আৰু সবে মোক চাই আছে চাইছে। মই ভিডিঅ' বনাই আছো ন সবে এনেকে চাই আছে আৰু যোনে গৈ আছে চাই আছে। কেইটা বজাত দোকান দিছা ভাই? আমি 8:30 বজাত দিছো। এতিয়ালৈকে গ্ৰাহক আহিব পৰা নাই। মানে এতিয়ালৈকে কাষ্টমাৰে অহা নাই। মানে 8:30 দোকানখন ওপেন কৰিছে এতিয়ালৈকে এটাও কাষ্টমাৰ অহা নাই। তো দিয়ক চাও দিনটো থাকি কি হয়। আৰু যে লেভেলৰ ৰ'দ দি আছে গছখনৰ কাৰণে অলপ মানে ইয়াতে শান্তি আছে ঠাণ্ডা আছে। তো দিয়ক এতিয়া এনেকৈ বহি আছো চাও কাষ্টমাৰ আহে না নাই। যিমান টাইমলৈকে ভাইৰ দোকান থাকিব ইমান টাইমলৈকে মই থাকিম। আৰু লাঞ্চ টাঞ্চটো আমি ৰাস্তাতে কৰিম বাৰু। আজিৰ ভিডিওটো গাইস বহুত বেছি ধামাকাদাৰ হ'বলৈ গৈ আছে। আশা কৰিছো যে আপোনালোকে সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু এতিয়াও যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ সাবস্ক্ৰাইব কৰি লওক গাইস। ইয়াৰ পিছতে গাইস ধামাকা ভিডিও আহি থাকিব আপোনালোকৰ কাৰণে। আৰু আজিৰ ভিডিওটোত অলপ চলপ আপোনালোকে নয়েজ পাব এইটো বাৰু ইগনোৰ কৰিব কাৰণ গমে পায় গাড়ী চাৰি গৈ থাকে অটো বেছি গৈ থাকে। আৰু দোকানৰ লোকেশ্যনটো মই কম অলপ পিছত। ইফালে চাইছে সব হেলমেট আছে ধুনীয়া সব আছে ব্র্যান্ডেড আছে নন ব্র্যান্ডেড আছে। না আমাদের এখানে মানে এই শিশাটা পাওয়া যায় না। বর্তমান এটা কাস্টমার আহিলে বাৰু হেলমেটৰ উইন্ডশিল্ড লাগে মানে গ্লাছটো লাগে। ইয়াৰ দোকানত গ্লাছটো বৰ্তমান এভেইলেবল নাই। কাস্টমাৰটো ঘূৰি গ'লে বাৰু একো নাই। চাও দিনটোত কিমান টকা সেল হয়। আৰু দোকানখনৰ লোকেশ্যন হ'ল কৈ দিয়া এবাৰ ভাই। আমাৰ দোকানখনৰ লোকেশ্যন হ'ল নিউ বঙাইগাঁও আৰু জয়গুৰু মন্দিৰৰ ওচৰত। আপোনালোকে যদি ডাংতলা ৰাস্তা দি যায় জয়গুৰু মন্দিৰটো আছে তাৰ সন্মুখতে হয় দোকানখন। ইফালে চাইছে ৰেল লাইন আছে। তো অলপ আগত গ'লে নতুন পাৰা ৰাস্তা সোমোৱাৰ গলি পাব আপোনালোকে।
তো আপোনালোক আহিব, হেলমেট চেলমেট লাগিলে লৈ যাব ইয়াৰ পৰা। ভাইটিৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিছো, আপোনালোকে কণ্টেক্ট কৰিলে যাই ঘৰত যাই হোম ডেলিভাৰী দি আহিব। জেনুইন প্ৰাইচত আপোনালোকে হেলমেট পাই যাব। আৰু যি লেভেলৰ ৰ'দ দি আছে গাইছ, মানে গৰমটোতো আল্টিমেট ক'বই নালাগে। বাৰে বাৰে মানে পানী পিয়া লাগি থাকে, তো অলপ পানীয়ে খাই দিওঁ। আজি মানে পানীটো একচুৱেলি কিনি খোৱা নাই, ভাইটিৰে হয় পানী, তাই লৈ আহিছে বাৰু। ভাইটি মানে একচুৱেলি মোৰ বন্ধুৱে হয়, সি চাইল্ডহুড ফ্ৰেণ্ড ক'ব গ'লে। অলপ পানী খাই দিওঁ এতিয়া। আৰু আপোনালোকে ভাবিব পাৰে আকাশ ভাই ভিডিঅ'ৰ কাৰণে কি কি যে কৰি থাকে। নহয়, একচুৱেলি মই কোনো বস্তুতে লাজ নাপাওঁ গাইজ, আৰু লাজ কৰিবও নালাগে। চুৰি কৰি ডকাইতে কৰি নাখালে হ'ল। হা ব্লগ 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 বনাই দিছে। হেলমেট কত এগুলো এগুলো 650 কাস্টমাৰ হয় একচুৱেলি, কিন্তু মই যেতিয়া ভিডিঅ' বনাই আছিলো দাদাৰ বোলে হেলমেট লাগে, তো দাদাৰ লগত অলপ কথা পাতিলো বাৰু। হেলমেট ল'ব মানে সুধি আছে আৰু ক'লো যে অলপ ভিডিঅ'ত ল'লেতো প্ৰব্লেমটো নাই ভিডিঅ'ত ল'লে। খাই দেখাই দিয়ক খাই। A few moments later. প্ৰায় 40 মিনিটে হ'ব, 1 ঘন্টা হোৱা নাই এতিয়াও। ইয়াতে আছো আৰু দোকানখনৰ ফ্ৰণ্ট চাইডটো আপোনালোকে একেবাৰে দেখাই দিওঁ। এয়া চাওক, ৰাস্তাৰ পৰা যদি চাই আপোনালোকে এনেকুৱা টাইপত দেখা পাব, চাইছে। আৰু মই ইমান টাইম বহি আছিলো বাৰু। এতিয়া ইয়াক ক'লো যে তই অলপ বহ ভাই, ইও থিয় দি আছে, কাৰণ ইয়াতে আৰু বেছি থিয়া নাই। যদি বৰষুণ আহে কি যে হ'ব হালাত গম নাপাও। তো গাইজ মানে বৰষুণ আহিলে ভিজি থাকে। ওপৰততো গমেই পাইছে গাইজ, গছ আছে, কোনো মানে তিৰপল চিৰপল নাই আৰু। তো বৰষুণত অলপ কষ্টই হয় বাৰু। সুমন ভাই, বৰষুণ আহিলে কি কৰা? বৰষুণ আহিলে, যেতিয়া বৰষুণ আহে তেতিয়া আৰু কি কৰিম, পানী আহিলে গোটেই হেলমেট বিলাক একজুট কৰো, কৰি কেনে অলপ প্লাষ্টিক দি মানে ঢাকি ঢাকি ৰাখো, যাতে মানে কাৰ্টুন বিলাক নিউদিকে। মানে নিজৰতো ভিজিব লগা হয় না? নিজৰতো ভিজিব লগা হয়। মানে কি মানে ছাতা যেতিয়া থাকেতো হয়, আৰু যদি ছাতা নাথাকিলে এনে ভিজে আৰু যেতিয়া ধুমুহা আহে তেতিয়াতো কৈ লাভে নাই। এনেকুৱা এটা ঠাইও নাই কোনো য'ত মানে বৰষুণ আহিলে য'ত যাই ৰখিব পাৰি আৰু এনেকুৱা কোনো ঠাইও নাই। তো অলপ প্ৰব্লেম হয় বাৰু প্ৰব্লেম হয়। বৰষুণ আহিলে। একো নাই, যিহেতু বিজনেছ তো কৰিবতো লাগিবই। এইটোৱে তো ভালেখিনি টাইম হ'ল গাইছ, এনেকুৱা দোকানত বহি আছো, প্ৰায় 1.5-2 ঘণ্টাই হ'ব। তো এতিয়া অলপ ভাবিছো যে গাইছ চাহ খাওঁ, মানে চাহ নেচা লাগি গ'লে গাইছ। তো ইয়াৰ পৰা দূৰো আছে, ভালেখিনি দূৰ আছে। এতিয়া খোজকাঢ়ি যাব লাগিব, ৰ'দটোতো আল্টাৰনেট গাইছ। কোনো নাই দোকানত, সুমন ভাই আছে আৰু ময়ে আছো। তো যাওঁ আৰু কি কৰিম নো, যাওঁ চাহ লৈ আহো। যিহেতু মই আজি কৰ্মচাৰী ন, তো সুমন ভাই কৈ আছে যে চাহ লৈ আহ ভাই, চাহ খাওঁ। এনেও মোৰ চাহ খাব ইচ্ছা কৰি আছে। তো বলক চাহ লৈ আহো আৰু ইয়াতে খাওঁ। ৰাস্তাত আজি পুৰা একদম চাহ খাম, ৰাস্তাৰ মাজত। তো বলক। আৰু সুমন ভাই, চাহ আনিবৰ কাৰণে কিবা আছে না নাই তোমাৰ লগত? ফ্লাক্স বটল আছে, বটল আছে? বটল আছে। আজি মানে বটলত চাহ খাম। তো দিয়ক চাহ লৈ আহো, এইফালে বটল দিয়ে মোক। তো দিয়া ভাই, বটল লৈ আহা। আৰু সেই মানে চাইকেলত মাল বিলাক লৈ আহে, চাইছে চাইকেলো আছে। বটল আছে, পানী বটল আছে। পানী বটলত আনিব লাগিব আমি। এইটোতো চাহ লৈ আহিম। এইটো দে পানী খিনি মিলাই। আৰু চাইকেলত সব মাল আহে ভাই? মোটামুটি 17-18 পিছ আহে আৰু। তো চাইছে, কষ্ট আছে গাইজ, ধেমালি নহয়। এই বটলৰ পানী বিলাক এই বটলত যাব। আমাৰ সুমন ভাই খালী কৰি আছে, চাইছে। কি কৰিম, ফ্লাক্স নাই না, ফ্লাক্সটো আনা নাই। তো ইয়াতে ইমানে গৰম বছখনৰ কাৰণে গাইজ 1% মানে গৰম লগা নাই। তো চাইছে গাইজ, পুৰা একদম গামছা লগাই লৈছো মূৰত। আজি মানে একদম প্ৰফেচনেল দোকানী মই, পুৰা একদম প্ৰফেচনেল। তো গাইজ এনেকে যে দোকানদাৰী কৰিম, আপোনালোকক হেপত জনাম কিমান টকা চেল হয়। প্ৰথমবাৰ গাইজ, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এনেকে ৰাস্তাত বহি গাইজ দোকান কৰাটো মোৰ বাবে। লাঞ্চৰ কাৰণে কিবা বস্তু লৈ আহো আৰু চাহ চাহ লৈ আহো। আজি মানে পুৰা দিনটো ইয়াতে থাকিম, ইয়াতে খাম, সব মানে ইয়াতে হ'ব। তো বলক, বতাহটো দি আছে না, পুৰা একদম ঠাণ্ডা অনুভৱ হৈ আছে। গছ আমাৰ বাবে কিমান উপকাৰী গাইজ, গছ থাকিব লাগে, গছ সদায় ৰুব লাগে, কাৰণ গছে আমাক পিয়ৰ অক্সিজেন দিয়ে, প্লাছ ঠাণ্ডাও দিয়ে। তো দিয়ক এতিয়া যাওঁ ৰুটি চাহ সব বস্তু লৈ আহো। বাৰ যোৱাটো গাইজ পচিবল নহয়, একেবাৰে যাওঁ একদম লৈ আহো, যিহেতু ইয়াতে খানা দানা খাম। দিয়া মই চাহ লৈ আহো, পইচা দিবা নেকি? পইচাটো দিম। চাহ ৰুটি সব লৈ আহো একেবাৰে। বলক এতিয়া গৈ থাকো ন, খোজকাঢ়িয়ে যাওঁ বলক। চাইছে গাইছ কেনেকুৱা লেভেলৰ ৰ'দ দি আছে। এয়া গাইছ আহি পালো মহাবৃস্তান, চাইছে। দিয়ক গাইছ ইয়াৰ পৰা ৰুটি আৰু চাহটো লৈ ডাইৰেক্ট যাওঁ দোকানত। তো খানাৰ সামগ্ৰী লৈ ললো, চাইছে গাইছ। তো এতিয়া বলক দোকানত যাওঁ, তাৰপিছত লাঞ্চটো কৰো। আৰু এনেকুৱা লেভেলৰ গাইছ গৰম দি আছে, খোজকাঢ়ি ওলোৱাই নাযায় গাইছ গৰমৰ কাৰণে। আৰু ভোকো লাগি গৈছে, আৰু বৰ্তমান টাইম হৈ আছে 1:30, মানে 1:30 হৈ আছে বৰ্তমান টাইম। বছ এই লোৱা
লৈ আহিলো দিয়া মই থেংক ইউ সো মাচ আকাশ এই লোৱা কাপ লৈ আহিছো লগত টেনচন নাই কষ্ট কৰি তো ৰাস্তাত এজন দাদাক পালো তাক ক'লো যে অলপ ভিডিঅ'টো লৈ দিব কাৰণে এইফালে বছে বৰ্তমান চাহ চাপ কৰি আছে তো দিয়ক এনেকে ৰাস্তাত বহি চাহটো প্ৰথমতে খাই লওঁ তাৰপিছত লাঞ্চটো কৰিম 5 ষ্টাৰ হোটেলত খাওঁ যেনিবা ৰাস্তাতে খাওঁ খানাটো গাইছ খানাই হয় তো এনেকে ৰাস্তাত বহি চাহ খাই উপভোগ কৰো এতিয়া ফিলিং কেকো আনিছো চাৰ লগত কেক আৰু চাহ খাই আছো বৰ্তমান আৰু এনেকে ৰাতিপুৱাৰ পৰা বহি আছো গাইছ কাষ্টমাৰ নাই এটাই মাত্ৰ হেলমেট চেল হ'ল এতিয়ালৈকে এতিয়া চাও পুৰা কাহ উঠি গৈছে গাইছ ইমান ধূলি না ৰাস্তাত আৰু অলপ পিছত মানে ৰুটিও খাম তেতিয়ালৈকে মানে ভোক লগা নাই চাহ খালে কি হয় ভোকটো মানে নলগা হৈ যায় না ভাই নলগা হয় আৰু এয়া চাওক কোন আহি পালে চাইছে কোন হয় আপোনালোকে গেছ কৰক কি খবৰ আছো ভাল মোৰ দোকানত অহাৰ কাৰণে বহুত বেছি ৱেলকাম আৰে বাহ কি হেলমেট ফ্ৰীত পাম হেলমেট ফ্ৰীত মই কৰ্মচাৰী তো মোৰ পকেটৰ পৰা পিছত দিব লাগিব একটা ফ্ৰীত দিবা পাৰি কিন্তু 2 লাখ টাকাত আমি বাইক লৈ ফুৰিব পাৰে আৰু এটা হেলমেট বোলে ফ্ৰীত লাগে আৰে বাহ আপোনালোকে আহক ভিজিট কৰক ইয়াৰ পৰা ধুনীয়া ধুনীয়া হেলমেট পাৰচেজ কৰক বাপ্পাদা বৰ্তমান মোৰ থাম্বনেল শুট কৰি আছে আৰু ইয়াতে মানুহবিলাক যি হাঁহি আছে না মোক চাই আৰে বাহ কেনেকুৱা লাগিছে মোৰ গেটআপটো গাইছ কমেন্ট বক্সত নিশ্চয় এটা মেনশন কৰি জনাব আৰে বাহ চাওক না মানুহবিলাক চাই গৈ আছে মোক বাৰু দিয়ক একো নাই কেতিয়াও লাজ পাব নালাগে কামটো কামে হয় এইটোৱে হ'ল আচল কথা বৰ্তমান মোৰো সময়টো অলপ বেয়া চলি আছে বাৰু মোৰ চেনেলটোত বৰ্তমান আপোনালোকে চাই আছে বৰ্তমান ক'ব গ'লে ইমানে ডাউন আজিকালি মানে ভিউৱে নাহে আৰু যেতিয়া আপুনি ওপৰত গৈ থাকে ন মানুহবিলাকে তেতিয়া আপোনাক বহুত এপ্ৰিচিয়েট কৰি থাকে যেতিয়া আপুনি তলৰ পৰা নামি গৈ থাকে তেতিয়া মানে মানুহবিলাকে আকাশ ভাই আগৰ নিচিনা এই মজাটো নালাগে ভিডিঅ' চাই নালাগে আগতো যেনেকুৱা লেভেলৰ ভিডিঅ' বনাইছো এতিয়াও এনেকুৱা লেভেলৰ ভিডিঅ' বনাইছো গাইছ হয় কিন্তু ইমান বেছি মজা আপোনালোকক দিব পৰা নাই আগৰ নিচিনা ভিডিঅ'ৰ নিচিনা কাৰণ কিছুমান বস্তু এজৰ লগতো হয় আৰু মনত শান্তিটো হ'ল মেইন গাইছ কেতিয়াবা মুড চুডো ভাল নাথাকে আৰু যেতিয়া মুড নিজৰে ভাল নাথাকিব আপোনালোকৰ ওচৰত কি এন্টাৰটেইনমেন্ট কৰিম কি আপোনালোকক মজা দিম এইটোও হয় বাৰু হ'ব যা ইমান ভাষণ মাৰিব লাভ নাই চাইকেল লৈ যা তো গাইছ চাইছে পুৰা একদম চাইকেলত উঠি ললো আৰু চাইকেলখন দি মানে হেলমেট বিলাক মানে দোকানত আনা হয় চাইছে কেনেকুৱা লাগি আছে গাইছ আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব গাইছ মোক কেনেকুৱা লাগি আছে স্পেচিয়েলি আপোনালোকৰ কমেন্ট কৰিবই লাগিব গাইছ আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰি আছো আৰু মানুহবিলাকে পুৰা হাঁহি গৈ আছো আৰে বাহ ইমান গৰমত গাইছ ভিডিঅ' বনোৱাটো ধেমালি নহয় এনেকুৱা ৰাস্তাৰ মাজত বাপ্পাদা মোৰ শ্বুট কৰি দি আছে বাৰু চাইছে গৰমটো কেনেকুৱা হাঁহি আছে মানুহবিলাক পুৰা হাঁহি আছে না হাঁহি আছে দোকানৰ মালিক বৰ্তমান গেলে ঘৰত মানে কিবা কৰিব গৈছে গম নাপাও মোক কল যে তই অলপ দোকানখন সামৰি ল মোৰতো গাইজ দোকান কৰা ইমান এক্সপিৰিয়েঞ্চ নাই অলপ চলপ আছে বাৰু সৰু থাকাতে দোকান আছিল আমাৰো এইবিলাক এটা ভিডিঅ'ত আপোনালোকক জনাম দিয়ক এইটো চাই লোৱা খুলি চাই লোৱা দাদা ভিডিঅ' বনালে প্ৰব্লেমটো নহয় আপোনাৰ হা মই মানে অলপ ইউটিউবত ভিডিঅ' বনাওতো একচুৱেলি মই দোকানৰ মালিক নহয় তো ভিডিঅ' হৈ আছে ইফালে তো কিমান দাম ল'ব কোনটো এইটো 700 টকা 700 মালিকটো নাই একচুৱেলি মইতো জাষ্ট এনে আজি দিনৰ কাৰণে আৰু কৰ্মচাৰী কিমান ৰ'ব এক ছেকেণ্ড মই ফোন কৰি লওঁ মালিক হেল্ল' সুমন ভাই এই যে গ্ৰাফিক্স থকা যে হেলমেটটো আছে ৰেড এণ্ড ব্লেক কালাৰ এইটোৰ দাম কিমান হ'ব এই যে ফ্ৰণ্টটোতে যিটো আছে 600 ন ঠিক আছে এটা কাষ্টমাৰ আহিছে তো মই হেৰি কৰি আছো 550 হলে ভাল 550 মালিকটো নাই ঠিক আছে লৈ লোৱা বেয়াটো পোৱা নাই ন মই ভিডিঅ' বনালো তোমাৰ মই ইউটিউবত দিম ভিডিঅ'টো আপলোড দিব পাৰো তো ঠিক আছে আহিবা আৰু আহিবা তো টকা দি দিলে চাইছে প্ৰথম এটা হেলমেট মই বিক্ৰী কৰিলে দিয়ক মালিকটো যিহেতু নাই বৰ্তমান মোৰ ভিডিঅ'টো শ্বুট কৰি দি আছে আমাৰ বাপ্পা দাই কষ্টৰ আজি ফল পালো গাইছ সঁচাকে গাইছ ভাল লাগি আছে মনটো বৰ্তমান টাইম হৈ আছে চাইছে 2টাই বাজে গাইছ মালিক এতিয়ালৈকে অহা নাই ই আহিলে মানে লাঞ্চটো কৰো
তো দাদাই হেলমেট লল চাইছে আৰু এজন দাদাই ললে এটা হেলমেট দাদাক মানে জব কলো যে ভিডিঅ' বনাও নেকি দাদাই ক'লে যে নাই লাজ লাগে 3টাই বাজে ভাই এটা লাঞ্চো কৰিব লাগিব চাও তাৰ আগত এটা দুটা হেলমেট যায় না নাই এইটো 700 কিমান দিব লাভ জাষ্ট আগত চাই লওক কালাৰ চালাৰ কোৱালিটি ভাল এ গ্ৰেড কোৱালিটি পাব লাষ্ট 650 দিব পাৰো 650 দাম কম পঁচিশ টাকা নেই তোমারও না থাকে আমারও না থাকে 500 500 লাষ্ট তোমাক বিক্ৰী কৰিব পাৰো তোমাৰ কাৰণে লাষ্ট 620 টকা দিবা তাৰ ওপৰত দিয়া নাজানে 520 মোক দেখা গাড়িটো লাভ 520 ঠিক আছে তুমি 600 কৰি দিয়া না 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 600 কৰি দিয়া তাহলে নহব কি দাম কি ভাই দিয়া যায় এটা এনে 950 দাম তো তো মানে ডিসকাউন্ট কৰি 750 আহিব তো সেইটো মানে এৰি দিলো 50 টাকা 650 আহি যাব মই তথাপি 600 কৰি দিলো হয়তো দাদা দিকে কৈছে আৰু কি আৰু ভোকো লাগি গলে এটা খানা দানা খাও লাঞ্চ কৰো আৰু দোকানদাৰক কৈছো যে বাটি দিব কাৰণে একচুয়ালি বাটি দিয়াই নাই গাই পাহৰি গৈছে চাগে এতিয়া এনেকে খাব লাগিব উপায় নাই ইমান দূৰ মানে খোজকাঢ়ি যোৱাটো গাইছ পচিবল নহয় এনেকে আৰু প্ৰথমবাৰ গাইছ ৰাস্তাত খাই আছো গাইছ পুৰা একদম ৰাস্তাৰ মাজত ইফালে অলপ দেখাই দিয়া বাপ্পা দা তো দিয়ক এতিয়া খানাটো খাই লও ৰুটি আছে চব্জি আছে এনেকে খাব লাগিব গাইছ বাটিটো দিয়াই নাই দোকানীয়ে এই আমাৰ সবজি এনেকে অলপ অলপ কৰি অলপ ৰোল বনাই লও ৰোল বনাই খাওঁ আৰু কি কৰিম উপায় নাই গাইছ পিয়াজ এটা দিয়া এইটো ধৰা এবাৰ তুমি ৰুটিবিলাক গাইছ অলপ ঠাণ্ডা হৈ গৈছে সেইকাৰণে খোৱাতে অলপ পেকেট ফিল হৈ আছে সবজিটো বাম্পাৰ হৈ যায় কিন্তু গাইছ এক্সপিৰিয়েন্সটো ৰাস্তাৰ মাজত গাইছ খানা খাই আছো দোকান কৰি আছো এই ফিলিংটোৱে গাইছ আল্টিমেট আৰু তোমাৰ এই আইডিয়াটো কেনেকৈ আহিল আমাৰ এই আইডিয়াটো মানে আমি আগত বেলেগ বিজনেছ কৰিছিলো মানে আমাৰ যিটো আইডিয়া আছে সেই আইডিয়াটো মানে এটা মানে খুৰা হয় আমাৰ মানে আগত মানে ফল চল কৰি দিব বহুত জব খাইছে একদিন মোক ক'লে যে এইটো কৰি এইটো হেল্থ এফেক্ট মানুহৰ চুৰুতে মোৰ অলপ কষ্ট হৈছে কিন্তু এতিয়া মানে এইটো কষ্ট অভ্যাস হৈ হয় গৈছে। নহয় কিন্তু এতিয়া মানে কষ্টটো মানে মোৰ অভ্যাসত পৰিণত হৈ গৈছে আৰু সুমন ভাই যে আছে বহুত আগৰ পৰাই মোৰ চিনাকি হয় বাৰু মানে একলগত আগত ফুৰিছো বহুত জাগাত গৈছো আৰু সুমন ভাই একচুৱেলি ডিগ্ৰী কৰা হয় প্লাছ কম্পিউটাৰো পাছ কৰিছা এনেকুৱা নহয় যে পঢ়া শুনা কৰা নাই পঢ়া শুনা কৰাই হয় তুমি চাকৰি টাকৰিত যোৱা নাই যে মানে মই চাকৰি যোৱা নাই মানে চাকৰিৰ কাৰণে মই এপ্লাই কৰিছিলো ঘৰতো মোক কৈছিলে মোক কিন্তু মোৰ বিজনেছৰ ইণ্টাৰেষ্ট আছিল সেইকাৰণে মই চাকৰি মানে না apply বঢ়িয়া কৰা বঢ়িয়া কাৰণে ভাই মই আগত টিউচনো পঢ়াইছে বাৰু আমাৰ সুমন ভাইয়ে এতিয়াও কৰাও লগতে এখন বিজনেছো কৰি আছে লগতে হোম টিউচনো দি আছে আৰু আগুৱাই যোৱা ভাই মোৰো বহুত দিনৰ পৰা ইচ্ছা আছিল এনেকুৱা ৰাস্তাৰ মাজত এটা দোকান দিম একচুৱেলি যিসকলে দোকান কৰে তেখেতসকলৰ লাইফটো কেনেকুৱা কিমান কষ্ট হয় সেই ফিলটো ল'বৰ কাৰণে মই আজি এই দোকানখনত আহি কৰ্মচাৰী হৈ ভিডিঅ' বনাই আছো কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব তো আশা কৰিছো যে ভিডিঅ'টো বেছিকে বেছি আপোনালোকে শ্বেয়াৰ কৰিব তো দিয়ক এতিয়া খানাটো খাই লওঁ একচুৱেলি 6 পিচ ৰুটি আছিল বাৰু 5 পিচ মান আমি খালো দুজনে চাও খাইছো কাৰণ আমাৰ পেটটো ভৰি গৈছে না আৰু খাব পৰা নাই এইটো তো এটা ৰুটি মানে আমি পেলাই নিদিও আগত এজন মানুহ আছে মানে এজন বয়সীয়াল খুৰা এজন আছে, মানুহ আছে খুৰা তাক আছে দি দিম তাক এইটো দি দিও তাইও খাব পাৰিব খানা পেলাই ৱেষ্ট কৰি লাভ নাই কোনোবাই যদি খাই নিজৰ পেটটো ভৰে ভাল লাগিব নিজৰে তো এইটো পেক কৰি লোৱা ভাই বহুত বেছি ধন্যবাদ আহিলে ভিডিঅ' চিডিঅ' বনাই দিলে একো কথা নাই ভিডিঅ'টো ভাল হলে হ'ল মানুহৰ ভাল লাগিলে ভাল সেইটোৱে আৰু আপোনালোকৰ যদি মন ইনষ্টাত এতিয়ালৈকে ফ'ল' কৰা নাই ইনষ্টাত গৈ ফ'ল' কৰি ল'ব ডিছক্ৰিপশ্যনত লিংক আছে স্ক্ৰীণত আহি আছে ইনষ্টাতো মই বহুত ভাল ভাল ধুনীয়া ধুনীয়া আপোনালোকৰ কাৰণে ভিডিঅ' বিলাক বনাও তো আপোনালোকে সোনকালে যাওক আৰু ফ'ল' কৰি লওক এতিয়া সময় কিমান হৈ আছে 3:30 হ'ল না 3:30 প্ৰায় আৰু 1.5 ঘণ্টা আছো তো 5টা বজাতে বাৰু ভাই বন্ধ কৰে দোকান তো বন্ধ কৰিলে মই যাম ঘৰ এই যে আপোনাৰ পঢ়ি
তো চাইছে গাইছ, ইয়াতে 650 টকা দিছে আৰু গুগল পে 10 টকা দিছে। এই হেলমেটটো এবাৰো বিক্ৰী হ'ল। আৰু আপোনালোকে বেয়া চেয়া নাপাব, মই কাষ্টমাৰৰ ফেচ বিলাক ইমান ভালকে আপোনালোকক দেখাব পৰা নাই, বিকজ বহুতে মানে কেমেৰাৰ ওচৰত লাজ পায়, কেমেৰাত আৰু বহুত আহিব নোখোজে। যিমানখিনি পাৰিছো ইমানখিনি ট্ৰাই কৰিছো, আপোনালোকক দেখাইছো বাৰু। আৰু টাইম প্ৰায় 5টাই হ'ল। এতিয়া ভাইয়ে মানে বস্তুখিনি গোটাব আৰু ঘৰত যাব। লাহে লাহে বস্তুবিলাক বাৰু পেকিং কৰি আছে আমাৰ ভাইয়ে। আৰু এই গৰমত গাইজ বাৰে বাৰে কি হয়, খালি পানী পিয়া লাগি থাকে। আৰু ভিডিঅ' বনাও না, ইমান কথা পাতি থাকিব লগীয়া হয় কেমেৰাৰ ওচৰত, সেইকাৰণে পানী পিয়া লাগে বাৰু। মানে পেকিং কৰি আছে, আজি এতিয়া যাব ঘৰ। হা আজি ইয়াতে আমাৰ দোকান শেষ পালে এইটোৱে আৰু এইটোৱে বেলেগ কাম আছে, টিউচন এইটোৱে আছে, এইটোৱে যাব লাগে। এতিয়া ভাইৰ মানে টিউচন আছে, ভাই যাব টিউচন পঢ়াব এতিয়া। আৰু ভাইয়ে HS ফাৰ্ষ্ট ইয়াৰ ষ্টুডেন্ট পঢ়াই বাৰু। মানে ভাইৰ টেলেণ্ট আছে ক'ব গ'লে, পঢ়াও আৰু কিন্তু এইটো বস্তুৰ কাৰণে ভাইক এটা চেলুট মোৰ ফালৰ পৰা, বিগ চেলুট। ধন্যবাদ। দিয়া এই ভিডিঅ'টো এইখিনিতে সামৰো। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰো। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবই লাগিব। তো আজিৰ কাৰণে বাই বাই, চি ইউ নেক্সট ভিডিঅ'। মালবিলাক মানে পেকিং হৈ গ'লে আৰু ধুনীয়াকে।